হানিফ পালোৱান ইউটিউব চেনেলতে এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। 2025 চনত অসম চৰকাৰে বিভিন্ন ধৰণৰ জনকল্যাণমূলক আঁচনি আৰম্ভ কৰি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শীৰ্ষ 5খন আঁচনিৰ নীতি নিয়ম সলনি কৰিছে। গতিকে আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোনবিলাক আঁচনিৰ নীতি নিয়ম সলনি কৰিছে। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম যিটো আঁচনি আছে সেই আঁচনিটো হৈছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। আৰু এই আঁচনিখনত আপোনালোকে যিসকল ধৰি লওক স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি বেকাৰ বহি আছে, ধৰি লওক ঘৰতে বেকাৰ বহি আছে, তেওঁলোকৰ ইনকাম নাই আৰু চৰকাৰী চাকৰি পোৱা নাই, সেইসকলে কিন্তু এই জীৱন প্ৰেৰণা আঁচনিত আপোনালোকে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ছাত্ৰ ছাত্ৰীসকলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু প্ৰতি মাহে আপোনালোকে 2500 টকাকৈ আপোনালোকে লাভ কৰিব পাৰিব। ইয়াৰ লগতে আপোনালোকক আৰু এটা কথা কৈ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে যদি আপুনি সক্ষম ব্যক্তি হয় তেনেহ'লে কিন্তু আপোনালোকে 50,000 টকা এককালীনভাৱে আপোনালোকে লাভ কৰিব পাৰিব। আৰু লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আমাৰ মানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মানে বাজেট কৰিছে 25 কোটি টকা। গতিকে আপোনালোকে এই মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিত আপোনালোকে এপ্লাই কৰক আৰু আপোনালোকে 2500 টকাকৈ আপোনালোকে প্ৰতি মাহে লাভ কৰক। 2 নম্বৰত যিটো আঁচনি আছে সেই আঁচনিটো হৈছে PM কিষাণ। আপোনালোকে জুন মাহৰ ধৰি লওক 10ৰ পৰা 15 তাৰিখৰ ভিতৰত PM কিষাণৰ 20 নম্বৰ কিস্তিটো আপোনালোকে লাভ কৰিব পাৰিব। আৰু সেইসকল ব্যক্তিয়ে লাভ কৰিব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাইৰেক্ট মানে ফেচবুক লাইভত আহি আপোনালোকক কৈ দিছিলে সেইসকলে লাভ কৰিব পাৰিব যিসকলে নেকি আপোনালোকৰ লেণ্ড ডকুমেণ্টটো আপলোড কৰিছিলে বা আপোনালোকে লেণ্ড ডকুমেণ্টটো ভেৰিফাই কৰিছিলে আৰু তাৰপিছত আপোনালোকক এটা EKYC কৰিব দিছিলে। ইয়াৰ লগতে আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ড আৰু বেংক একাউণ্টটো আপোনালোকৰ মোবাইল নম্বৰৰ লগত লিংক কৰি ৰাখিব আৰু আপোনাৰ আধাৰ কাৰ্ড আৰু বেংকৰ একাউণ্টটো লিংক কৰি ৰাখিব। ইয়াৰ মানে যেতিয়াই চৰকাৰী কোনো এটা ধৰণৰ মানে চৰকাৰী পইচা আহে বা আঁচনি পইচা আহে তেতিয়া কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰত দিয়া হয়। সেইকাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডাইৰেক্ট কৈ দিছে যে যদি আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ড আৰু আপোনালোকৰ বেংক একাউণ্টটো যদি লিংক কৰি নাৰাখে তেন্তে কিন্তু আপোনালোকৰ পইচাটো নাপাব পইচাটো। গতিকে আপোনালোকে কোনসকলে 6,000 টকা পাব, ধৰি লওক আপোনালোকে 17-18-19 নম্বৰ কিস্তিটো আপোনালোকে পোৱা নাই সেইসকলে কিন্তু 6,000 টকা পাব। আপুনি যদি এজন যোগ্য হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকে পাব। আৰু যদি আপুনি মানে অযোগ্য হিতাধিকাৰী হয়, আপুনি এই PM কিষাণৰ অযোগ্য হিতাধিকাৰী হয় তেন্তে কিন্তু আপোনালোকে পইচাটো 20 নম্বৰ কিস্তিটো আপোনালোকে লাভ কৰিব নোৱাৰিব আৰু সেই 6,000 টকাটো আপোনালোকে লাভ কৰিব নোৱাৰিব। তাৰপিছত 3 নম্বৰত যিটো আঁচনি আছে সেই আঁচনিটো হৈছে অৰুণোদয় আঁচনি। গতিকে আপোনালোকে ধৰি লওক কেইদিনমান আগত আপোনালোকে যিটো মানে ফৰ্ম ফিল আপ কৰিছিলে সেই ফৰ্ম ফিল আপ কিন্তু যোৱাকালি মানে আপোনালোকৰ ভেৰিফাই হৈছে আৰু আপোনালোকৰ মানে এই ফৰ্মটো আপোনালোকৰ পঞ্চায়তৰ পৰা মানে আপোনাৰ ডিষ্ট্ৰিক্ট লেভেলত জমা গৈছে। গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে ইতিমধ্যে কিন্তু আপোনালোকৰ গোটেই অসমত মানে যিমান ডিষ্ট্ৰিক্ট আছে গোটেই অসমত মানে আপোনালোকৰ 22,000 মানুহৰ মানে অৰুণোদয় আঁচনিৰ পৰা নামটো কটা হৈছে আৰু আপোনালোকক মানে এই অসমখনত মুঠ 37 লাখ মানুহক 1250 টকাকৈ প্ৰদান কৰা হয়। আৰু সেই মানুহবিলাকে ধৰি লওক আপোনালোকৰ মানে যোগ্য হিতাধিকাৰী নহয় বা তেখেতৰ মানে এই আঁচনিৰ বিষয়ে মানে যিবিলাক যোগ্য হিতাধিকাৰীসকলক মানে যিবিলাক নিয়ম কানুন বান্ধিছিলে সেই নিয়ম কানুনৰ ভিতৰত যদি আপোনালোকে পৰিছে সেইকাৰণে কিন্তু আপোনালোকৰ নামটো কটা গৈছে। তাৰপিছত যিটো 4 নম্বৰত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্কুটিক লৈ অসমৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে SS এক্সাম দিছিলে বা সিহঁতে পাছ কৰিছে, ধৰি লওক আগতে যিটো নিয়ম আছিলে ল'ৰাবিলাকৰ 75% আৰু ছোৱালীবিলাকৰ 65% আপোনালোকে পালেই মানে আপোনালোকক স্কুটি প্ৰদান কৰা হৈছিলে। আৰু ধৰি লওক আপোনালোকে এইবাৰৰ পৰাই 80% মানে ল'ৰা হওক বা ছোৱালী হওক তেখেতসকলক স্কুটি আগবঢ়োৱা হ'ব। গতিকে এই আঁচনিটো কিন্তু এতিয়া চৰকাৰে মানে মেৰিট লিষ্টটো কিন্তু ওলাই দিছে। আপোনালোকে চাগে নিশ্চয় গমেই পাইছে মেৰিট লিষ্টটো ওলাই দিছে যে মানে কোনসকল ছাত্ৰ ছাত্ৰীয়ে আৰ্টছ কমাৰ্চ ছায়েন্সত মানে কোনসকলে 80% কৰিছে সেইসকলে কিন্তু মেৰিট লিষ্টটো ওলাই দিছে। গতিকে আপোনালোকে ধৰি লওক যিসকলে 1%ৰ কাৰণেও 80 পোৱা নাই বা আপোনালোকে স্কুটিখন লাভ কৰিব নোৱাৰিব সেইসকলৰ কাৰণে কিন্তু এটা ভাম্পাৰ অফাৰ আছে। চৰকাৰে ডাইৰেক্ট এনেকৈ কৰিছে আপোনালোকে মানে আপোনালোকৰ মানে এডুকেশ্যনৰ নামত আপোনালোকে মানে লোন ল'ব পাৰিব 1 লাখৰ পৰা একেবাৰে 5 লাখলৈকে। গতিকে আপোনালোকে স্কুটিৰ কাৰণে ইমান হেৰি নকৰিব, আপোনালোকে ইয়াতকৈ আৰু মানে 4-5টামান স্কুটি আপোনালোকে কিনিব পাৰিব। গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাইৰেক্ট এনেকৈ কৈছে যে 80% যিসকলে ল'ৰা ছোৱালী পাইছে সেইসকলে কিন্তু স্কুটিখন লাভ কৰিব পাৰিব আৰু যিসকলে 80% পোৱা নাই 1.1% কম হ'লেও আপোনালোকে স্কুটিখন লাভ কৰিব নোৱাৰিব। 4 নম্বৰ যিটো নিয়ম কানুন সলনি কৰিছে সেইটো হৈছে জুন মাহৰ প্ৰথম সপ্তাহত 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পাৰস্পৰিক বদলিৰ নিৰ্দেশনা মুকলি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। নিয়মীয়া বাৰ্তা ডিজিটেল 19 মে'ত এইটো হেৰি কৰিছিলে। ADREৰ 3য় বৰ্গৰ কম্পিউটাৰ পৰীক্ষা, গাড়ী চালকৰ গাড়ী চালনাৰ পৰীক্ষা, ষ্টেনগ্ৰাফাৰৰ ষ্টেনৰ ব্যৱহাৰিক পৰীক্ষা আৰু ইলেক্ট্ৰিচিয়ান দক্ষতা পৰীক্ষা অহা 15 জুনৰ পৰা আপোনালোকৰ আৰম্ভ হ'ব যিসকলে ভাবি আছে ADREত মানে এক্সাম দিবলৈ। এমাহৰ ভিতৰত এই পৰীক্ষা সম্পূৰ্ণ হ'ব। এইদৰে 4ৰ্থ বৰ্গৰ প্ৰাৰ্থীসকলৰ মৌখিক পৰীক্ষাও
অহা 15 জুনৰ পৰা আৰম্ভ হ'ব আৰু এমাহৰ ভিতৰত সম্পন্ন হ'ব এই পৰীক্ষাসমূহ। ফেচবুক লাইভত এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই।